আকাশবাণী গুৱাহাটী নিবেদন কৰিবলৈ লোৱা হৈছে আমাৰ নাট্যানুষ্ঠান। বুৰঞ্জীয়ে গৰকা মৰিগাঁও জিলাত ঐতিহ্যপূৰ্ণ অনেক কাহিনী সিঁচৰতি হৈ আছে। সেইবোৰৰ ভিতৰত কইনাকন্দা শিলৰ কাহিনীও উল্লেখযোগ্য। মৰিগাঁও নগৰৰ পৰা প্ৰায় 8 কিলোমিটাৰ পশ্চিমে বঘৰা পাহাৰৰ নামনিত কইনাকন্দা শিল নামেৰে এটি শিল আছে। শিলটোৰ নাম কিয় কইনাকন্দা শিল হ'ল সেই সম্পৰ্কে এটি সুন্দৰ কাহিনী আছে। এই কাহিনীৰ আধাৰতে ৰচনা কৰা আজিৰ নাট কইনাকন্দা শিল। ৰচনা পদ্মধৰ হাজৰিকাৰ, প্ৰযোজনা নীলু চক্ৰৱৰ্তী। এয়া শুনক কইনাকন্দা শিল। জয়ন্ত, জয়ন্ত, তই বিচনাত পৰিলিয়ে? এই বৰ ভাগৰ লাগিছে জানো পলা। গোটেই দিনটো তলৌকে ঘূৰি ফুৰিলো নহয়। এতিয়া ভাতকেইটা খাই দিয়াৰ লগে লগে টোপনিয়ে বৰকৈ হেঁচা মাৰি ধৰিছো। তই আকৌ এই ৰাতিখন কলৈ যাবলৈ ওলালি? কিয়? অলপ আগতে মানুহজনে খবৰ দি যোৱা মনত নাই? সেই মানুহজনৰ ঘৈণীয়েকৰ প্ৰসৱ বেদনা আৰম্ভ হৈছে, সোনকালে যাব লাগে। তহঁত ডাক্তৰবোৰৰ শোৱাৰো শান্তি নাই যেন পাইছো। ৰাতিপুৱাৰে পৰা দেখিছো নহয়, ইফালৰ পৰা সিফালে ৰোগীৰ ঘৰে ঘৰে দৌৰি ফুৰা। এতিয়া আকৌ ভাতমুঠি পেটত পেলাই যাবলৈ ওলালি হবলা। ঐ, নিশা কিমান পলম হয় তাৰতো একো ঠিক নাই। গাঁও অঞ্চলত চাকৰি কৰিলে এনেকুৱাই, বুজিছ জয়ন্ত। এই স্বাস্থ্য উপকেন্দ্ৰটোৰ একমাত্ৰ ডাক্তৰজন ময়েই। ৰাইজ মোৰ ওচৰলৈ নাহি যাব কলৈ? ৰাইজৰ এইকণ আমনি সহ্য কৰিবই লাগিব দেচোন। তাতে মই মেডিকেল চায়েন্স পঢ়িবলৈ যাওঁতে প্ৰতিজ্ঞা কৰিছিলো মানৱ সেৱাৰ খাতিৰতহে মই চিকিৎসক হ'ম। তোৰ মনত তেনে এটা পবিত্ৰ সংকল্প আছে কাৰণেই হয়তো এই অঞ্চলৰ ৰাইজৰ মাজত তই ইমান জনপ্ৰিয় হৈ পৰিছ। ঐ, ৰাইজৰ সেৱাত তই কিন্তু যিমান খাটিছ, ৰাইজেও তোক সিমানেই মৰম স্নেহ শ্ৰদ্ধা কৰা মোৰ দৃষ্টিত পৰিছে। কিন্তু তই দুদিনৰ কাৰণে ফুৰিবলৈ আহিয়ে ইমানবোৰ কথা বুজি পালিনে? ঐ, মই নিশ্চয় একো ভুল বুজা নাই। নাই, তোৰ ধাৰণাটো সম্পূৰ্ণ শুদ্ধ। এই মোৰ টৰ্চটো কিনি থাকিল। টৰ্চটো সেইটো টেবুলৰ ওপৰত পানী গিলাচৰ কাষতে আছে। পাইছো। তই শুই থাক জয়ন্ত, মই আহোঁগৈ। যা। ঐ, কিয় স্কুটাৰ লৈ নাযাওঁ? নালাগে স্কুটাৰ, দুখোজৰ বাটহে। ৰোগীৰ ঘৰৰ পৰা ডাঙৰকৈ চিঞৰ এটা মাৰিলে ইয়ালৈ ভালকৈ শুনিবি। বাৰু তই দুৱাৰখন বন্ধ কৰি শুই থাক। হ'ব, যা। টোপনিটোৱে বৰকৈ আমনি কৰিছে। লাইটটো নুমুৱাই শুই থকাই ভাল হ'ব। ই বা কেতিয়া আহে ঠিক নাই নহয়। ইমান ৰাতি কোনে এনেকৈ বিনাইছে? মই সপোন দেখা নাইতো। নাই, সেয়া সঁচাকৈ কোনোবাই ইয়াত কৰি কান্দিছে। কিন্তু কোনে কান্দিছে? কিয় কান্দিছে?
লাইটটো জ্বলাই দিয়ে ভাল হ'ব। আৰে পোহৰটো ইমান খেতা খেতা লাগিছে। ভল্টেজ ডাউন হৈছে বোলা। পানী এগিলাচ খাই লৈ ভাল হ'ব। এতিয়াহে দেহাটো ভাল লাগিছে। জয়ন্ত কোন? মই পলা। দুৱাৰখন খুলিলে দিছো ৰবি। এই টৰ্চটো ধৰচোন। মই বেগটো থৈ লওঁ। ধৰ। জয়ন্ত তই এনেদৰে মোৰ মুখলৈ চাই আছ কিয়? পলাশ, বৰ দুখ লাগিছে জানো। দুখ লাগিছে? তোৰ আকৌ দুখ লাগিব হ'ল কি? তহঁত ডাক্তৰ মানুহ, জন্ম মৃত্যু এইবোৰ তহঁতৰ বাবে নিত্য নৈমিত্তিক ঘটনা। কিন্তু কিন্তু আমাৰ দৰে লিখা মেলা কৰা মানুহখিনিয়ে এনেধৰণৰ ঘটনাবোৰ বৰ আৱেগিকভাৱে চিন্তা কৰি মনো কষ্ট পাওঁ। সেইবোৰক লৈয়ে তহঁতে সাহিত্যৰ ৰস উলিয়াও। এইখন চাচোন। মোৰ ডিঙিত ওলমি থকা ফুলাম গামোচাখনক লৈ কিবা গল্প চল্প লিখিব পাৰ নেকি? এৰা গামোচাখন কোনে দিলে? ৰামেশ্বৰ গাঁওবুঢ়াই দিছে, নাতিনীয়েকৰ মুখ দেখা আনন্দত। বুজা নাই পলাশ। সেই যে মই চিকিৎসা কৰিবলৈ গৈছিলো মানুহগৰাকী, সুন্দৰ ল'ৰা এটা প্ৰসৱ কৰিলে। মানুহগৰাকী ৰামেশ্বৰ গাঁওবুঢ়াৰ পুত্ৰবধূ। নাতি এটা পোৱাৰ আনন্দত গাঁওবুঢ়াই মোক এই গামোচাখন উপহাৰ হিচাপে দিছে। তেনেহলে কেঁচুৱাটো জীয়াই আছে? নাথাকিব কিয়? মাকজনী মৰিল নেকি? কিয় মৰিব? পুত্ৰ সন্তান জন্ম দিয়াৰ আনন্দত মানুহগৰাকী উৎফুল্লিত হৈ আছে। ৰক্ষা, মই ভাবিছিলো শিশুটো বা মাক কোনোবা এটা মৰিল চাগৈ। আচৰিত, তই তেনেকৈ ভাবিব লগা হ'ল কিয় জয়ন্ত? কোনোবা এগৰাকী নাৰীয়ে ইনাই বিনাই কন্দা শুনিছিলো। ভাবিছিলো সন্তানটো কিজানি জন্ম হৈ ঢুকাল। সেয়েহে কথা, লিখক মানুহ নহয়। কোনোবা নাৰীয়ে ইনাই বিনাই কন্দা শুনিয়ে মনত অমূলক ধাৰণা এটা লৈ বহি আছো নিশ্চয়। তেনেহলে কোনে ইমানকৈ কান্দিছিল? তই ভালকৈ শুনিছিলি নে? এবাৰ দুবাৰ নহয় পলাশ, কেইবাবাৰো শুনিছিলো। কোনে কান্দিছিল, কিয় কান্দিছিল, সেই কথা জানিবলৈ তই নিশ্চয় উদ্বিগ্নভাৱে মোলৈ বাট চাই আছ নহয়? তই জানো কোনে কান্দিছিল? সেই কন্দনৰ অন্তৰালত এটা প্ৰাচীন কৰুণ কাহিনী জড়িত হৈ আছে জয়ন্ত। কাহিনী? বল, তোক সেই ঠাইখিনি দেখুৱাই আনিমগৈ। কিন্তু ইমান ৰাতি? চিন্তা কৰিব নালাগে, বল। এতিয়া যোনটো ওলাইছে, কেওফালে পোহৰো হৈ আছে। বল বল। ঐ, টৰ্চটো লৈ যাওঁ দে। ল, বল 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 বল। এইফালে জয়ন্ত, এইফালে। এতিয়া আমি এই চৰকাৰী ৰাস্তাৰ পৰা নামি পথাৰৰ মাজে মাজে যাব লাগিব। কলৈ যাব লাগিব? এইফালে সেই পাহাৰটোলৈ। দেখিছ নহয়? দেখিছো। এই কিবা এটা নামো কৈছিলি তই পাহাৰটো, কি কৈছিলি? বঘৰা। বঘৰা পাহাৰ। বঘৰা? কি আছে তাত? তোৰ বাবে এটা সুন্দৰ কাহিনী লুকাই আছে। এই চাবি পৰিবি। কি হল? নিৰ্মল আকাশৰ তলত স্নিগ্ধ চন্দ্ৰমাৰ পোহৰত এই মুকলি পথাৰখনৰ মাজেৰে খোজকাঢ়ি কাঢ়ি মোৰ হৃদয় পুলকিত হৈ পৰিছে পলাশ। নিজকে সপোন ৰাজ্যৰ কোঁৱৰ কোঁৱৰ যেন লাগিছে। এই ঠাইখিনি মোৰ বৰ চিনাকি চিনাকি যেন লাগিছে। বৰ আপোন আপোন যেন লাগিছে পলাশ। কাহিনীটো শুনিলে আৰু আপোন আপোন যেন লাগি যাব।
ঐ পাহাৰটোৰ ওচৰ পালোহি দেখোন কাহিনীটো আৰম্ভ কৰ আশা কৰিছোঁ ৰচোন সেই শিলটোৰ ওচৰলৈ ব'ল কোনটো সেইটো আমাৰ সন্মুখত থকা সেই ডাঙৰ শিলটো বেছ ডাঙৰ দেই পলা এই শিলটোৰ ওচৰতে বহ বহ বাৰু এতিয়া কচোন জয়ন্ত আমি বহি থকা এই শিলটোৰ নাম কি মই কেনেকৈ জানিম কচোন নামটো কি তই ক এই শিলটোৰ নাম কইনাকন্দা শিল কইনাকন্দা শিল কইনাকন্দা শিল ঐ নামটো ক'ৰবাত শুনা শুনা যেন লাগিছে নিশ্চয় শুনিছ তই সাহিত্য চৰ্চা কৰ যেতিয়া ক'ৰবাত এই বিষয়ে পঢ়িছও নিশ্চয় শুন অতীতত ইয়াত এখন ৰাজ্য আছিল কি ৰাজ্য বঘৰা ৰাজ্য মৰিগাঁও জিলাৰ বুৰঞ্জীত এই বঘৰা ৰাজ্যৰ কথা সোণালী আখৰে লিখা আছে ধনে জনে শস্যে মৎস্যে পৰিপূৰ্ণ এখন সমৃদ্ধিশালী ৰাজ্য আছিল এই বঘৰা ৰাজ্য তাৰপিছত প্ৰতি বছৰে বহাগ বিহুৰ সময়তে ইয়াত এখন বিহু মেলা হৈছিল ওচৰৰ ৰাজ্যসমূহ যেনে ধৰ মায়ং গোভা আদিৰ পৰা ৰাজকোঁৱৰ ৰাজবিষয়াসকল আহিছিল এই মেলা চাবলৈ এবাৰ এনে এটা বহাগী উৎসৱতে আৰম্ভ হৈছিল এক অবিস্মৰণীয় প্ৰেম কাহিনী দেৱী যেন লাগিছে নহয়নে কেতেকী সখী তুমি মোৰ মনৰ কথা কৈছা কদমী আজি আমাৰ কুঁৱৰীক সৰগৰ পৰা নামি অহা দেৱকন্যা যেন লাগিছে বিহু মেলা চাবলৈ অহা কোনোবা ৰাজকোঁৱৰ ভুল নগলে ৰক্ষা কেতেকী সখী তোমালোকে যে মোক ইমান প্ৰশংসা কৰিছা নিজৰ ফালে নোচোৱা কিয় কদমী সখীৰ গাল দুখন কদম ফুলৰ দৰে উজ্জ্বল হৈ আছে তাতে আকৌ সুগন্ধি চন্দনৰ প্ৰলেপটো দেহৰ বৰণৰ লগত মিলাই লৈছে ইমান যে ধুনীয়া লাগিছে কদমী সখী প্ৰশংসা কৰাৰ ফলেৰে তুমি মোক ঠাট্টাহে কৰিছা যেন পাইছো তোমাক আকৌ ঠাট্টা কৰিম কিয় কদমী সখী সঁচা কথাটোহে কৈছো আৰু আমাৰ কেতেকী সখীৰ কথা বৰ্ণনা কৰিবলৈ মোৰ ভাষাই নাই সুগন্ধি কেতেকী ফুলৰ পাহিৰ দৰে মৰম লগা মই ৰাজকোঁৱৰী নহৈ ৰাজকুমাৰ হোৱা হলে তোমালোক দুয়োজনীকে ৰাণী কৰিলোহেঁতেন জানা সখী তোমালোকৰ এই প্ৰাণ খোলা হাঁহিবোৰ মোৰ যে ইমান ভাল লাগে সেইকাৰণে মই দোলাত নুঠি তোমালোকৰ লগত খোজকাঢ়ি বিহু মেলা চাবলৈ আহিছোঁ গা ৰখীয়া চন্তৰী এটাও লগত অনা নাই সেইকেইটা আহিলে তোমালোকৰ লগত এনেকৈ মন খুলি হাঁহি ধেমালিও কৰিব নোৱাৰো নহয় লগত নাহিলে কি হ'ল সিহঁতে দূৰৈৰ পৰা তেলেকা তেলেকৈ আমালৈ নজৰ দি আছে সেয়া সিহঁতৰ দায়িত্ব কেতেকী সখী কুঁৱৰী সখীৰ সুৰক্ষাৰ বাবে মহাৰাজে সিহঁতক নিয়োগ কৰিছে গতিকে সিহঁতে নিজৰ কাম কৰিবই লাগিব নে কি কোৱা কুঁৱৰী চন্তৰীকেইটাক দুখ দি লাভ নাই সিহঁতে সিহঁতৰ কাম কৰক আমি আমাৰ কাম কৰি যাওঁ ব'লা প্ৰথমতে সেই টঙিখনত উঠি গোটেই বিহুতলীখন ভালদৰে চাই লওঁ ব'লা আৰোহণ কৰাৰ লগে লগে প্ৰজাসকলে ইমান উৎসাহেৰে আদৰণি জনালে জয়ধ্বনি কৰিলে অথচ তোমাৰ দুচকুত চকুলো কিয় সেয়া আনন্দৰ চকুলো সখী আমাৰ প্ৰজাসকলে নিজৰ ৰাজ্যখনক ইমান ভাল পায় মোৰ প্ৰতি তেওঁলোকৰ ইমান আন্তৰিকতা মই যে অভিভূত হৈ পৰিছো সখী পৰম্পৰাগতভাৱে চলি অহা
এই আদৰণি অনুষ্ঠানটোৰ কথা আজীৱন মোৰ মনত থাকিব। আমিও পাহৰিব নোৱাৰোঁ কুঁৱৰী সখী। তুলসীৰ লগত কল্পতোৱা মুক্তি পোৱাৰ দৰে আমিও তোমাৰ লগতে ইমান এটা সুন্দৰ অনুষ্ঠানত ভাগ ল'বলৈ পাই নিজকে ধন্য মানিছোঁ। তোমালোকৰ দৰে সখী পাই ময়ো বৰ সুখী হৈছোঁ কদমী। পথাৰখনত মহৰ যুঁজ আৰম্ভ হ'লেই। এইবাৰ গোভা ৰাজ্যৰ পৰাও 4টা মহ আনিছে যুঁজাবৰ বাবে। সেইফালে বোধহয় সেয়া কণী যুঁজাইছে। হয় কুঁৱৰী সখী। আৰু আহত গছজোপাৰ তলত সেয়া কি হৈছে? ইমানবোৰ মানুহে জোন পাতি কি চাইছে? মায়ঙৰ পৰা বোলে যাদুকৰ আহিছে। হা? কিবা যাদু প্ৰদৰ্শন কৰিছে। আগতেতো আমাৰ বিহু মেলালৈ মায়ঙৰ যাদুকৰ অহা মনত নপৰে। আগতে মায়ং ৰাজ্যৰ পৰা ইয়ালৈ আহিবলৈ সুচল বাট পথ নাছিল, সেইকাৰণে অহা নাছিল। এইবাৰ নতুনকৈ পথ এটা নিৰ্মাণ কৰিছে বোলে। শুনিছোঁ সেই পথটোৰেও যাত্ৰা কৰাটো ইমান সুচল নহয় বোলে কদমী সখী। ঠিকেই শুনিছা কেতেকী সখী। পথটোৰ দুয়োফালে ডাঠ জংঘল, বনৰীয়া হাতী বাঘ ভালুকৰ অত্যাচাৰ চলে। তথাপি এইবাৰ কিছুসংখ্যক লোক মায়ং ৰাজ্যৰ পৰা আহিছে। তেওঁলোকে কি যাদু প্ৰদৰ্শন কৰিছে চাবলৈ বৰ আগ্ৰহ হৈছে কদমী সখী। মন্ত্ৰ শক্তিৰ দ্বাৰা বোলে সিহঁতে মানুহক ভেড়া ছাগলীলৈ ৰূপান্তৰ কৰিব পাৰে, বহি থকা আসনৰ পৰা উঠিব নোৱাৰাকৈ ৰাখি থব পাৰে। অকল সেয়ে নহয় কুঁৱৰী সখী, পিতাই কোৱা শুনিছোঁ মায়ঙৰ মন্ত্ৰৰ বলত মানুহকো বাঘলৈ ৰূপান্তৰিত কৰিব পাৰে বোলে। ময়ো শুনিছোঁ কেতেকী সখী। এইবোৰ অদ্ভুত ধৰণৰ কথা শুনাৰ পিছত যাদু খেল চাবলৈ থকা আগ্ৰহটো মোৰ একেবাৰেই নোহোৱা হ'ল কুঁৱৰী সখী। নালাগে, থাওক দিয়া। তোমালোকৰ আগ্ৰহ নাই যেতিয়া ময়ো নাচাওঁ। তাতকৈ প্ৰদৰ্শনীস্থলীলৈ যাওঁ বোলা। আমাৰ আজু ককাসকলৰ দিনৰ অনেক প্ৰাচীন সম্পদ তাত দেখিবলৈ পাম। ব'লা ব'লা। জয়দেৱ কোঁৱৰ, বিহু মেলা চাই কেনে লাগিছে? বৰ ভাল লাগিছে কোঁৱৰ। বিশেষকৈ প্ৰাচীন সম্পদৰে পৰিপূৰ্ণ এই প্ৰদৰ্শনীখন চাই মই বৰ আপ্লুত হৈ পৰিছোঁ কোঁৱৰ। সঁচাকৈ জয়দেৱ, মই বৰ উৎফুল্লিত হৈছোঁ। বহু দিনৰ মূৰত এইবাৰ চোৱাৰ সৌভাগ্য হ'ল। তুমি যে কৈছিলা জয়দেৱ কেইবছৰমানৰ আগতে ইয়ালৈ অহা বুলি? হয় কোঁৱৰ, পিতাইৰ লগত আহিছিলোঁ। বঘৰাৰ ৰাজবিষয়া এজনৰ বাট বিষত যোৱা থোৱা অৱস্থা। বঘৰা ৰজাৰ অনুৰোধক্ৰমে আমাৰ মায়ঙৰ ৰজাই বিষয়াজনৰ চিকিৎসাৰ বাবে আমাৰ পিতাইক পঠিয়াইছিল ইয়ালৈ। লগতে ময়ো আহিছিলোঁ। তেতিয়া বাট পথ নাছিল বুলিলেই হয়। দাঁত হাবিৰ মাজেৰে বাট উলিয়াই আহিব লগা হৈছিল। ঘোঁৰাত উঠি আহোঁতে প্ৰায় গোটেই দিনটোৱেই লাগিছিল। এই ৰাজবিষয়াজন আৰোগ্য হ'লনে? হ'ল কোঁৱৰ। একেৰাহে 3 মাহ চিকিৎসা কৰাৰ পিছত তেখেত সুস্থ হৈ উঠিল। আৰু সেই কাৰ্যত সন্তুষ্ট হৈ বঘৰা ৰজাই আমাক বহুত ধন সোণ দি সন্মানিত কৰিছিল। তেতিয়াৰ পৰাই বঘৰা আৰু মায়ং ৰাজ্যৰ সম্পৰ্ক অধিক মধুৰ হৈ পৰিল। আৰু আজি ৰবা জয়দেৱ, কি হ'ল কোঁৱৰ? ৰবা, কি হ'ল কোঁৱৰ? জয়দেৱ, সোঁফালে চোৱাচোন। প্ৰদৰ্শনীৰ বাহৰত কোন সেয়া অনিন্দ সুন্দৰী? সেয়া মাজৰ গৰাকী বঘৰা ৰাজকুঁৱৰী। কাষৰ দুগৰাকী তেওঁৰ সখী। কি হ'ল, তোমাৰ দৃষ্টি দেখোন থৰ হৈ ৰ'ল কোঁৱৰ। কল্পনা ৰাজ্যতো এনে অতুলনীয় সৌন্দৰ্য দেখাৰ সৌভাগ্য মোৰ হোৱা নাছিল জয়দেৱ। অলপ আগুৱাই যাওঁ ব'লা। তুমি আগ্ৰহ কৰিছা যেতিয়া ব'লা। কোঁৱৰ, পাহৰি নাযাবা কিন্তু তুমিও মায়ঙৰ ৰাজকোঁৱৰ। কিবা ক'বা নেকি কুঁৱৰী সখী? তোমালোকৰ ধাৰণাটো সত্য যেন লাগিছে। হয় কুঁৱৰী সখী, মায়ং কোঁৱৰে আলেঙে আলেঙে আমাকে লক্ষ্য কৰি ফুৰিছে। আমাক নহয় কদমী, কোঁৱৰৰ দৃষ্টি কেৱল আমাৰ কুঁৱৰী সখীৰ ওপৰত। লক্ষ্যস্থানলৈ পানী ছটিয়ালে যিদৰে চিটিকি গৈ কাষৰে পাজৰে পৰে, সেইদৰে কোঁৱৰৰ দৃষ্টিও বিচৰিত হৈ আমাৰ ফালে আহিব পাৰে। কুঁৱৰী সখী, তোমাৰ নহৈছে কি? আজলি হৰিণীৰ দৰে বাৰে বাৰে দেখোন কোঁৱৰলৈ ঘূৰি ঘূৰি চাই আহিছা। আমি যাওঁগৈ ব'লা কদমী সখী। ক'লৈ? ৰাজভৱনলৈ। তোমাৰ ভাগৰ লাগিছে নেকি কুঁৱৰী সখী? দেহ মন দুয়োটাই কিবা অবস অবস লাগিছে। বুকুখন দেখোন দুৰো দুৰো কঁপিছে। দোলাভাই কেইজনক মাতো নেকি? নালাগে,
বোলা আমাৰ কুঁৱৰী সখীক মদন মোহিনী বানে স্পৰ্শ কৰিলে যেন পাইছোঁ। কোঁৱৰ, আৰু কিমান সময় বাট চাই থাকিবা? বঘৰা কুঁৱৰী হয়তো আকৌ বিহু মেলালৈ নাহিব। আমি মায়ঙলৈ উলটি যাওঁ ব'লা জয়দেৱ। কিন্তু বিহু মেলা শেষ কৰিহে উলটি যোৱাৰ কথা আছিল। আৰু 2 দিন বাকী আছেই দেখোন। ইয়াত আৰু এক মুহূৰ্তও ৰ'ব নোৱাৰো সখী। মোৰ ঘোঁৰা ক'ত? সৌৱা, তুমি ওচৰে পাজৰে ক'ৰবাত ভ্ৰমণ কৰা বুলি ঘোঁৰা সাজু কৰিয়ে ৰখা হৈছে। ব'লা জয়দেৱ, এই মুহূৰ্ততে মই নিজ ৰাজ্যলৈ উলটি যাব লাগিব। ব'লা। কোঁৱৰ, মহাৰাজৰ জয় হওক। আহা জয়দেৱ। বঘৰা বিহু মেলাৰ পৰা অসময়ত উভতি আহি আমাৰ কোঁৱৰ ক'ত আছে তুমি জানানে? শুনিছোঁ তেওঁ ৰোহ ঘৰত সোমাই আছে। ৰাণীৰ মুখত সেই কথা ময়ো শুনিছোঁ। কিন্তু কি কাৰণে ৰোহ ঘৰত পৰিব লগা হ'ল সেইটোহে মই জানিব খুজিছোঁ। তুমি কোঁৱৰৰ সখী, তুমি নিশ্চয় কোঁৱৰৰ মনৰ খবৰ নজনা নহয়? কোৱাচোন, কি জানা তুমি? দায়দোষ নধৰিব মহাৰাজ। বঘৰা কুঁৱৰীলৈ আমাৰ কোঁৱৰৰ মন খাইছে। সেয়ে হয়তো কোঁৱৰক কোৱাগৈ এই কথালৈ ৰোহ ঘৰত পৰি থকাৰ কোনো কাৰণ নাই। ইয়াৰ উচিত ব্যৱস্থা মই কৰিম। আৰু শুনা, কালিলৈ পুৱাই বিবাহ প্ৰস্তাৱ লৈ তুমি বঘৰা ৰাজ্যলৈ যাব লাগিব। 2জনমান চন্তৰীও লগত লৈ যাবা। তালৈ কি কি উপহাৰ নিব লাগিব মই মন্ত্ৰীৰ লগত আলোচনা কৰি সিদ্ধান্ত ল'ম। এতিয়া যোৱা, সকলো কথা বুজাই দি কোঁৱৰক ৰোহ ঘৰৰ পৰা উলিয়াই আনাগৈ। সেয়ে হ'ব মহাৰাজ। যোৱা। তুমি ইয়াত অকলে অকলে বহি শিৱ আৰাধনাত ব্যস্ত হৈ আছা। ইফালে তোমাক বিচাৰি আমি গোটেই ৰাজকাৰেং চলাত কৰিলোঁ। এই সময়ত মোক এনেদৰে বিচাৰিব লগা হ'ল কিয় কেতেকী সখী? এই সময়ত মই ইয়াত নিৰলে বহি শিৱ আৰাধনা কৰাৰ কথা দেখোন তোমালোকে জানাই। তথাপি কিয় কাৰেঙত বিচাৰিব লগা হ'ল? আৰু কদমী সখী ক'ত? কদমী সখী অতিথিশালালৈ গৈছে খবৰ এটা সংগ্ৰহ কৰিবলৈ। পাবহি এতিয়া। হোৱা, তেওঁ ইয়ালৈকে আহিছে। আহা কদমী সখী। জানা কেতেকী সখী, আমাৰ কুঁৱৰী সখীৰ প্ৰাৰ্থনা ভোলানাথে শুনিলে যেন পাইছোঁ। অতিথিজনা অহা বুলি শুনিছিলোঁ যে, আন কোনো নহয়, মায়ংকৰৰ সখী জয়দেৱ। সঁচা? জয়দেৱ আহিছে? তেওঁৰ লগত কেইজনমান চন্তৰীও আহিছে বোলে। মায়ং ৰাজ্যৰ পৰা কিবা সংবাদ লৈ আহিছে। শুনিছোঁ এতিয়াই মহাৰাজৰ লগত আলোচনাত বহিব। কি আলোচনা হয় আমি সম্ভেদ লোৱা ভাল হ'ব নহয়নে কদমী সখী? ব'লা। ৰ'বা কদমী সখী, তোমালোকে আলোচনা কৰা কথাবোৰ মই একো বুজা নাই। মায়ঙৰ অতিথিজনে কি সংবাদ লৈ আহিছে জানিবলৈ মোৰো বৰ আগ্ৰহ জন্মিছে। তুমি এতিয়া একো জানিব নালাগে, মাথো কইনাৰ সাজ পিন্ধিবলৈ সাজু হৈ থাকা। জয়দেৱ মহাৰাজ, তোমাৰ পৰিচয় পাই আৰু মায়ঙৰ ৰজাই আমালৈ পঠোৱা সংবাদ শুনি বেছ সুখী হৈছোঁ। অতীতৰ পৰাই মায়ং ৰাজ্যৰ লগত আমাৰ সম্পৰ্ক মধুৰ। হয় মহাৰাজ, সেইকাৰণেই মায়ং ৰাজে আপোনালৈ এনে এটা প্ৰস্তাৱ আগবঢ়াইছে। তেখেতে আমাৰ একমাত্ৰ কন্যাক পুত্ৰবধূৰূপে গ্ৰহণ কৰিব বিচৰাটো আমাৰ বাবে গৌৰৱৰ কথা। তেতিয়া নিশ্চয় দুয়োখন ৰাজ্যৰ সম্পৰ্ক আৰু অধিক মধুৰ হ'ব।
এই সম্পৰ্কত আমাৰ ৰাণীৰ অভিমতো নিশ্চয় অনুকূলেই হ'ব। হয় মহাৰাজ, মায়ংকৰ আমাৰ কুঁৱৰীৰ বাবে উপযুক্ত বৰ হ'ব, সেই বিষয়ে আমাৰ কোনো সন্দেহ নাই। তথাপি পৰম্পৰা বুলি এষাৰ কথা আছে, সেই পৰম্পৰা ৰক্ষা হোৱাটো আমি বিচাৰোঁ। জয়দেৱ, আদেশ কৰক ৰাজন। ৰাণীয়ে কি পৰম্পৰা ৰক্ষা কৰাৰ কথা কৈছে তুমি নিশ্চয় বুজিব পাৰিছা। দুখ হলে ক্ষমা কৰিব মহাৰাজ, এই সম্পৰ্কে আমাক বুজাই ক'লে সুখী হ'ম। শুনা তেনেহ'লে, ৰাজকন্যাৰ বাবে উপযুক্ত বৰ নিৰ্বাচনৰ ক্ষেত্ৰত কিছুমান নিয়ম পৰম্পৰাগতভাৱে চলি আহিছে। তাৰ ভিতৰত অস্ত্ৰ শস্ত্ৰ পৰিচালনাৰ কথাও আছে। অন্যান্য দিশত মায়ংকৰ উপযুক্ত প্ৰাৰ্থী বুলি আমাৰ বিবেচিত হৈছে। জয়দেৱ মহাৰাজ, ৰাণীৰ কথাৰ অৰ্থ হ'ল বিভিন্ন ৰাজ্যৰ পৰা অহা ৰাজকোঁৱৰসকলৰ ভিতৰত অস্ত্ৰ শস্ত্ৰ প্ৰয়োগৰ কৌশল প্ৰতিযোগিতাত যিজনে শ্ৰেষ্ঠ বুলি পৰিগণিত হ'ব তেওঁকেই বঘৰা কুঁৱৰীয়ে বৰমাল্য প্ৰদান কৰিব। এয়া আমাৰ পৰম্পৰা। বঘৰা ৰাজ্য আৰু ৰাজ পৰিয়ালৰ পৰম্পৰাক আমি শ্ৰদ্ধাৰে গ্ৰহণ কৰি আহিছোঁ, আৰু এই প্ৰস্তাৱৰ বিষয়ে মায়ং ৰাজক অৱগত কৰোৱা হ'ব মহাৰাজ। মায়ং ৰাজক ক'বা অতি সোনকালে আমি প্ৰতিযোগিতাৰ আয়োজন কৰি নিমন্ত্ৰণ পত্ৰ পঠাম। আশা কৰোঁ মায়ংকৰে সেই প্ৰতিযোগিতাত ভাগ ল'বলৈ আহিব আৰু সকলোৱে আশা কৰা মতে নিজৰ দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হ'ব। আপোনালোকৰ সদিচ্ছা আৰু আন্তৰিকতাৰ কথা মায়ং ৰাজক জনোৱা হ'ব। এতিয়া মোক অনুমতি দিয়ক, মই বিদায় ল'ব খুজিছোঁ। জয়দেৱ মহাৰাজ, এতিয়া তুমি অতিথিশালালৈ যোৱা, তাৰ পৰা তোমাক আমাৰ ৰাজ্যৰ অন্তিম সীমালৈকে আগবঢ়াই নিবৰ বাবে চন্তৰী সাজু কৰি ৰখা হৈছে। বঘৰা ৰাজৰ জয় হওক। ৰাণীয়াই প্ৰত্যাৱৰ্তনৰ অনুমতি দি কৃতাৰ্থ কৰক। যোৱা জয়দেৱ, তোমাৰ যাত্ৰা শুভ হওক। সখী কেতেকী, জয়দেৱ অতিথিশালাৰ উদ্যানত অকলশৰে বিচৰণ কৰি আছে। যোৱা, এই সুযোগতে তেওঁক লগ ধৰি আহাগৈ। তুমিও বোলা কদমী সখী, অকলে যাবলৈ মোৰ বৰ সংকোচ লাগিছে। সংকোচ কৰিবলগা একো নাই, যোৱা। কুঁৱৰী সখীৰ সংবাদ দিয়াৰ লগতে তোমাৰ মনৰ খবৰো জনাই আহিবা। তুমি বৰ দুষ্ট, যোৱা। মোৰ মনৰ খবৰ তেওঁক নকৈহে পাৰিছোঁ। হ'ব কেতেকী সখী, তুমি কেনেকৈ কি সংবাদ দিয়াগৈ। মই এই শেৱালিজোপাৰ তলতে মালা গাঁঠি তোমালৈ বাট চাই থাকিম। যোৱা, পলম নকৰিবা, যোৱা। অতিথি ডাঙৰীয়া, বঘৰা কুঁৱৰীৰ সখী কেতেকীৰ প্ৰণাম গ্ৰহণ কৰক। প্ৰণাম দেৱী। কি সকামত বা ইয়ালৈ অহা হ'ল? মায়ং কোঁৱৰলৈ আমাৰ বঘৰা কুঁৱৰীয়ে এপদ বহুমূলীয়া সম্পদ আগবঢ়াইছে উপহাৰ স্বৰূপে। এয়া লওক। এয়া দেখোন কবচ কাপোৰ। হয়, এই কবচ কাপোৰ পৰিধান কৰিলে শত্ৰুৱে পৰাজয় কৰিব নোৱাৰে। অস্ত্ৰ শস্ত্ৰ প্ৰতিযোগিতাৰ দিনা মায়ং কোঁৱৰক এই কবচ কাপোৰ পৰিধান কৰি আহিবলৈ কুঁৱৰী সখীয়ে অনুৰোধ জনাইছে। সেয়ে হ'ব দেৱী, মায়ং কোঁৱৰক সকলো কথা বুজাই কোৱা হ'ব। এই ক্ষেত্ৰত গোপনীয়তা ৰক্ষা কৰাটো নিতান্ত প্ৰয়োজন। আমাৰ বাহিৰে যাতে এই বিষয়ে নিশ্চয় কোঁৱৰ আৰু মোৰ মাজতে বিষয়টো সীমাবদ্ধ থাকিব। এতিয়া তেনেহ'লে বিদায় লৈছোঁ। বিদায় দেৱী। কোঁৱৰ কুঁৱৰীৰ মনোবাঞ্ছা পূৰ্ণ হওক। জয়দেৱ, তুমি আহিলা? কোঁৱৰ। কি সংবাদ আনিছা বঘৰা ৰাজ্যৰ পৰা? অকল সংবাদেই নহয় কোঁৱৰ, বহুমূলীয়া উপহাৰো লৈ আহিছোঁ। উপহাৰ? কিন্তু তুমি এই পুষ্কৰণী তীৰত বহি অকলে অকলে কি চিন্তা কৰি আছা? মোৰ চিন্তাৰ বিষয়টো তুমি নজনা নহয় জয়দেৱ। আচলতে মই তোমালৈকে বাট চাই আছিলোঁ। এতিয়া কোৱা, কি সংবাদ আনিছা? মই বৰ উদ্বিগ্ন হৈ আছোঁ জয়দেৱ। শুভ সংবাদ কোঁৱৰ, কিন্তু কিন্তু চিন্তু বাদ দিয়া জয়দেৱ, আচল কথাটো কোৱা। তাকে ক'বলৈ ওলাইছোঁ কোঁৱৰ। এনেকুৱা মুকলি ঠাইত এইবোৰ কথা আলোচনা কৰিব নোৱাৰি। কিবা
গোপন সংবাদ আনিছা? হয় কোঁৱৰ, অতি গোপন। আমি তেনেহ'লে ৰাজভৱনৰ গুপ্ত কোঠালৈ যোৱাই ভাল হ'ব। ব'লা জয়দেৱ, পলম নকৰিবা। ব'লা ব'লা কোঁৱৰ। কুঁৱৰী সখী, ৰাজ উদ্যানৰ শিলৰ দেৱালখনলৈ চাই কি চিন্তা কৰি আছা? নাই, এনে। কদমী সখী দেখোন এতিয়ালৈকে উলটি নাহিল। তেওঁৰ কথাকে চিন্তা কৰি আছো। সেই কথাহে। কদমীয়ে কি বাৰ্তা আনে তাকে শুনিবলৈ তুমি বৰ উৎসুক হৈ আছা নহয়? মই কিন্তু আগতীয়াকৈ কৈ দিব পাৰোঁ কদমীয়ে কি বাৰ্তা আনিব। তুমি আশা কৰা মতে মায়ং কোঁৱৰ অস্ত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ হ'বই হ'ব। মনে প্ৰাণে মই তাকেই কামনা কৰিছো কেতেকী সখী। তাৰমানে তুমি দিবা স্বপ্নত মগ্ন হৈ আছিলা? তেনে বুলি জনা হ'লে মই তোমাক আমনি নকৰিলোহেঁতেন নহয়। কেতেকী সখী, তুমি মোৰ মনৰ সকলো কথা জানো কাৰণেইতো এনেদৰে প্ৰাণ খুলি হাঁহিব পাৰিছো। তোমাৰ মনোবাঞ্ছা পূৰ্ণ হ'লে এই কেতেকীজনী যে কিমান সুখী হ'ব তুমিতো নজনা নহয়। তেনেহ'লে মোৰ হৃদয়ৰ সঁচা অনুভূতিক দিবা স্বপ্ন বুলি উপহাস কৰিছা কিয়? বেয়া নাপাবা কুঁৱৰী সখী, এই সময়ত তোমাৰ লগত এনেদৰে ধেমালি কৰিব নালাগিছিল। মোক ক্ষমা কৰি দিয়া। ক্ষমা? ক্ষমা নহয়, ইয়াৰ উপযুক্ত শাস্তি তুমি পাবই লাগিব। কুঁৱৰী, তোমাৰ কথা মই নুবুজা নহয়। মায়ং কোঁৱৰ অস্ত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ বুলি পৰিগণিত হ'লে তোমাৰ কি উদ্দেশ্য সিদ্ধি হ'ব সেই কথা মই জানো। ক্ষমা কৰিবা কুঁৱৰী সখী, কোনো অসৎ উদ্দেশ্য লৈ মই একো নকবা তুমি। এয়া বঘৰা কুঁৱৰীৰ নিৰ্দেশ। মায়ং কোঁৱৰৰ সখী জয়দেৱৰ লগত তোমাৰ বিবাহ নিশ্চিত। কুঁৱৰী সখী, আমাৰ সম্পৰ্কৰ কথা তুমি কেনেকৈ জানিলা? কাৰণ মই বঘৰাৰ ৰাজ কুঁৱৰী। শুনিছানে কেতেকী সখী? সেয়া কাৰ জয়ধ্বনি? তোমাৰ প্ৰেমৰ জয়ধ্বনি। কদমী সখী ইয়ালৈকে দৌৰি আহিছে। জানা গৌৰী সখী, শুভ সংবাদটো দিবলৈ মই প্ৰতিযোগিতাথলীৰ পৰাই দৌৰি আহিছো। ভগৱানে তোমাৰ প্ৰাৰ্থনা শুনিলে। সেয়া শুনিছানে? মায়ং কোঁৱৰৰ জয়ধ্বনি। কুঁৱৰী, ৰাণী, এই সময়ত কন্দা কটা কৰাটো উচিত নহয়। কইনাজনী দোলাত উঠি স্বামীৰ গৃহলৈ যাত্ৰা কৰিছে। এনে পবিত্ৰ মধুৰ ক্ষণত শয়ন পাতিত পৰি চকুলো থকা উচিত নহয় ৰাণী। বুকুখন যে মোৰ উকা উকা লাগিছে মহাৰাজ। ৰাণী হলেও মই এগৰাকী মাতৃ। মোৰ বুকু ৰুমেৰে ডাঙৰ দীঘল কৰা কুঁৱৰী আজি ৰাজ কাৰেং শূন্য কৰি নতুন জীৱনৰ পাতনি মেলিবলৈ স্বামী গৃহলৈ যাত্ৰা কৰিছে। এয়া আমাৰ বাবে সঁচাকৈয়ে আনন্দৰ কথা। কিন্তু সকলো জানি বুজিও মই যে নিজকে প্ৰভূত দিব পৰা নাই। কিবা এটা অমূল্য সম্পদ হেৰুৱাৰ বেদনাত মোৰ অন্তৰ আত্মাই আজি হাহাকাৰ কৰি উঠিছে। ৰাণী, পিতৃ হিচাপে কুঁৱৰীৰ অভাৱ অনুভৱ ময়ো কৰিছো। মোৰ হৃদয়ৰ কোনোবা এঠাইত যেনেকে সময়তে উপলব্ধি কৰিছো এক বিমল আনন্দ আৰু বিশ্বীৰ বেদনাৰ কৰুণ স্পন্দন। কুঁৱৰীক বিদায় দিয়াৰ পিছ মুহূৰ্তৰ পৰাই যেন বিষাদপূৰ্ণ মৌনতাৰ কুব্জ গতিকাই ৰাজভৱনটো গ্ৰাস কৰি পেলাইছে।
পাৰ হৈ যোৱা প্ৰতিটো মুহূৰ্তই যেন বিচ্ছেদৰ হিম শীতল অনুভূতি গ্ৰাস কৰি তুলিছে। হয়তো একোটা সময়ত কন্যাদাতা সকলো পিতৃ মাতৃৰে এনে অনুভৱ হয়। ৰাণী ৰাতিপুৱা বুলি আৰু বেছি সময় নাই। মই আহোঁ শয়ন কক্ষত খন্তেক জিৰণি লওঁগৈ। তুমিও জিৰণি লোৱা ৰাণী, শোক নকৰিবা। বতাহৰ গতি ক্ৰমে বেছি হৈ আহিছে। বখৰা কুঁৱৰীক লৈ অহা দোলাখন কিমান পিছত আছে বাৰু? সেয়া আমাৰ পিছে আহি আছে। বতাহৰ সোঁতৰ বিপৰীতে দোলাখন কঢ়িয়াই আনোতে দোলাবাৰীকেইটা যথেষ্ট কষ্ট কৰিবলৈ কৰিছে। জয়দেৱ, সকলোকে সাৱধান মানি শুনাই দিয়া জয়দেৱ। হ'ব কোঁৱৰ, বতাহৰ গতিলৈ লক্ষ্য ৰাখি আমি সকলো সাৱধান হোৱা উচিত। সাগৰত হৈ অহা জোৰবোৰ যাতে বতাহে নুমুৱাই পেলাব নোৱাৰে তাৰ বাবে সাৱধান হ'ব। নহ'লে এঠাৰৰ মাজেৰে এই পাহাৰীয়া বস্তু অতিক্ৰম কৰাটো অসম্ভৱ হৈ পৰিব। আমি আৰু আগুৱাই যোৱাটো সম্ভৱ নহ'ব। ইয়াতে কেতিয়াবা আশ্ৰয়স্থল বিচাৰি উলিয়াব লাগিব। কিন্তু জয়দেৱ, এই পাহাৰৰ মাজত বিচাৰিব লাগিব। নামা ঘূৰাৰ পৰা নামা। যাত্ৰীসকল, আশ্ৰয়স্থলৰ বাবে সকলোৱে সুৰক্ষিত স্থান বিচাৰি লওক। পলায়ন নকৰিব। জয়দেৱ, চিন্তা নকৰিবা। তেনে এটা সুবিধা দেখি তোমাক মই ইয়াত নামিবলৈ দিছোঁ। সেইটো চোৱা, ৰ'বা আমি ওচৰলৈ যাম। এয়া চোৱা, এই প্ৰশান্ত পাহাৰৰ এই ঠাইখিনি ইয়াতে তোমালোকে আশ্ৰয় ল'ব পাৰিবা। এই দোলাবাৰীসকল, এই দোলাখন ইয়ালৈ লৈ আহা। নহয় জয়দেৱ, নহয়। আগতে কইনাৰ দোলাখন সোমোৱাই দিয়াৰ ব্যৱস্থা কৰা। হ'ব। এই দোলাখনৰ সৈতে কইনাক গুহাৰ ভিতৰত সোমোৱাই দিয়া। হ'ব। দোলাবাৰীসকল, তোমালোকৰ কেনিবা আশ্ৰয় লোৱা গৈ। তুমি কইনাৰ কাষতে বহা। মোৰ কথা চিন্তা কৰিব নালাগে কোঁৱৰ, তুমি বহা। বহা। এই দুটা লিখিত থৈছোঁ, গোটেই গুহাটো পোহৰ কৰি ৰাখিছোঁ। মই যাওঁ কোঁৱৰ, ওচৰতে আৰু এটা শিল আছে, তাৰ কাষতে আশ্ৰয় ল'ম। মই আহিলোঁ কোঁৱৰ। মই তুমি পাতৰ দৰে মসৃণ এই উদ্দোষণী বহুত দিনৰ চিনাকি যেন লাগিছে। মুখখন তললৈ নমাই নিদিবা কুঁৱৰী। বতাহ ই আপুনিয়া বতাহ চাগে জোৰডাল নুমুৱাই থৈ গ'ল। কেওফালে অন্ধকাৰ। কি হৈছে কুঁৱৰী? আমি বহি থকা দোলাখন যেন কঁপি উঠিছে। কিবা প্ৰচণ্ড শক্তিয়ে যেন দোলাখনে মাৰি ধৰিছে। কি হ'ব ধৰিছে ভগৱান? কঁপি থকা শিলটোৱে যেন এই মুহূৰ্ততে মাৰি ধৰিব। আমি বাহিৰলৈ ওলাই যাওঁ। আহা কৰি আমি বাহিৰলৈ ওলাই যাওঁ। ইমান এন্ধাৰ। কেনেকৈ ধৰিলে কৰি
মোৰ ডিঙিত ভালদৰে সাৱটি ধৰা এতিয়া লাহে লাহে ইয়াৰ পৰা ওলাই যাম তুমি মাথো মোৰ ডিঙিৰ পৰা হাত দুখন এৰি নিদিবা কুঁৱৰী জয়ন্ত তই একেবাৰে নিমাত হৈ গলি যে সঁচাকৈ বৰ গৰুত কাহিনী পলাশ নতুন সংসাৰ গঢ়াৰ অযুত সপোন লৈ স্বামী গৃহলৈ যাত্ৰা কৰা এগৰাকী কইনাই হৃদয়ৰ সঞ্চিত মৰমবোৰ উজাৰি দিবলৈ নপাওঁতেই মৃত্যুৰ কোলাত শুই পৰিল সি হয়তো কইনাৰ অতৃপ্ত আত্মাই কেতিয়াবা কেতিয়াবা কৰুণ স্বৰেৰে বিনাই উঠে তই ঠিকেই কৈছ জয়ন্ত পাৰিলে এই কাহিনীটো লৈ তই কিবা এটা লিখিবি নিশ্চয় পলাশ নিশ্চয় লিখিম এতিয়া বল ৰাতিপুৱাবলৈ আৰু বেছি সময় নাই বিদায় কইনা কন্দাশীল বিদায় শ্ৰোতাসকলে ইমান পৰে আজিৰ নাট্যানুষ্ঠানত পদ্মধৰ হাজৰিকা ৰচিত নাটক কইনা কন্দাশীল শুনিলে বিভিন্ন চৰিত্ৰত ৰূপ দিলে পলাশ নিতুল ভৰালী জয়ন্ত গোলাপ শইকীয়া কুঁৱৰী ৰীণা ভট্টাচাৰ্য কেতেকী মালা মহন্ত কদমী বন্দিতা ফুকন ৰাণী ইন্দু ডাউকা জয়দেৱ বিশ্বজিৎ কাকতি মায়ং কোঁৱৰ দিলীপ ফুকন বঘৰা ৰাজ দিলীপ শৰ্মা মায়ং ৰাজ নীলু চক্ৰৱৰ্তী আন কণ্ঠত আছিল বসন্ত শৰ্মা কৌস্তুভমণি শইকীয়া আৰু অজয় খাউণ্ড নাটখনিৰ প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ